আঐ এবাৰ যিখনে হ'ল আৰু দেই সেই ঘৰটো বনাম বুলি সেয়া ঠিক ঠাক কৰি লৈছিলোঁহে ভাঙিছিলোঁহে এই যিহে গোটেই বানপানী আহি একদম চব উটুৱাই মেলি শেষ কৰিলে সেই খুঁটাটোকে পুতিবলৈ নাপালোঁ গোটেইখন শিল বালি এখন চিমেণ্ট আনি থৈছিলে ল'ৰাটোৱে গোটেইখিনি উটুৱাই লৈ গুচি গ'লগৈ সেই কোনো কাহিনী এনেকুৱা নহয় এইবাৰনো কেলৈ এনেকুৱা হ'ল আৰু দেই মই বোলো মই ঘৰ বনাবলৈ লোৱাৰ কাৰণেই হ'লে নে কিয়ে নে গোটেইখন পানী আহি গোটেই বস্তু উটুৱাই মেলি শেষ কৰিলে ঘৰ খুটাকে পুতিবলৈ নাপালোঁ কিবা ঘৰত থাকি ভাল নলগা হ'ল আৰু দেই বানপানী হৈ যোৱাৰ পিছত নিজৰ ঘৰতে আছোঁ নে গোহালিতে আছোঁ নে গাহৰি গঁৰালতে আছোঁ একো ধৰিব পৰা নাই ইফালে গাঁত সিফালে গাঁত ইফালে গোন্ধ সিফালে গোন্ধ এই সূতা চূতাবোৰ গায়ে চায়ে নলগাবি আকৌ হা গোটেই গায়ে চায়ে হাঁহি নিছ হেও গাটো ধুই আহি বহিছোঁহি গায়ে চায়ে নেহাঁহিবি বোলো মই হাঁহিছোঁ গায়ে চায়ে অকণমান লাগিবই আৰু সূতাটো মুখখন চা হাঁহি নে মোকো পাৰিলে হাঁহি নে বয়স হোৱাৰ পৰা অকণো কেৰেপে নকৰা হ'লি একদম বিচনাত পৰি থাকিলে কি কৰিবি ঠিক নাই এই ঘৰ দুৱাৰবোৰ কোৰ মাৰি পেলাবলৈ মন যায় মোৰ কোৰ মাৰিবলৈ মন গ'লে নহ'ব নহয় আমি এইটো ঘৰতে থাকিব লাগিব আৰুনো ক'ত থাকিবগৈ ভগৱানেতো আমাক নেদেখে চৰকাৰখনেও এতিয়া নেদেখা হ'লগৈ একো এটা সাহায্য নাপালোঁ চবেই পাই গ'লগৈ ইফালে নাজানো অস্তি কথা নকবি চৰকাৰে ইয়াত ঘৰে ঘৰে চাবলৈ অহা নাই তই কি পাইছ কি নাই পোৱা কথা ক'বলৈ আহিছ দেখি থাকিব নি চৰকাৰখন যদি গোটেইখন উঠি আহিবি এইবোৰ চাবলৈ হয় দেশ নচলিব গম পালি কথা ক'বলৈ আহক এই ওচৰ চুবুৰীয়া এইবোৰ জনা শুনা মানুহবোৰে যিবোৰে নাম পঠিয়াইছে সেইবোৰে কিবা এটা কৰিলে চাগে দেই এই মোক এনেই যদি গাই থাকিবি মোক খং উঠিছে যা চাহখন বনাই নিয়ে যা 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 ভিতৰলৈ যা এনেই খং উঠি আছে ঘৰ দুৱাৰ গোটেই ভাগিলে এখন কিনো হ'ব ভাবি পোৱা নাই পা পইচা নাই এটকাও হাতত হ'ব আপুনি মোৰ আগত মোক চলাব নালাগে মানুহ আহিলে আকৌ একো এটা ক'ব নোৱাৰে মোৰ আগতহে বকি থাকিব পাৰে মুখখন যে আৰু দেই লাও পাত কচুপাত লাও পাত কচুপাত তাই এতিয়া মোক বলকিছে হা ক'ব নোৱাৰিলি বুলি তইহে ক'ব লাগে হা তই ক'ব লাগে মই এতিয়া বয়স হ'ল মই কি মনত থাকে কচোন বাৰু কথা কওঁতে অকণমান খেলেং মেলেং হয়েই আৰু ঘপককৈ অফিচাৰ এজন আহি যিটি সুধি দিলে যিটি ওলাই নহয় তই গম পাৱ নাই হা য'ত ত'ত আমি ডাঙৰ মানুহৰ লগত কথা নপতা মানুহ তই ক'ব লাগে ওলাই সোমাই ইফালে সিফালে ঘূৰি মেলি ফুৰ তাই আকৌ মোক এতিয়া ক'বলৈ আহিলে হা মোৰ গাত দুখেই নাই ইফালে মোক যিকেইটা সুধিছে মই ঠিকেই কৈছোঁ হেও তাতে যদি কিবা এটা ভুল হ'ল গম নাপাওঁ নহয় তাই আকৌ মোক বলকিবলৈ নাহিবি গম পাৱনে তই মোক ক'লে নহ'ব তই কথাবোৰ খুলি ক'ব লাগিছিলে বুঢ়ী মানুহৰ লগত ধৰি নাথাকিবি তই এতিয়া ৰাঙলীয়েও পইচাটো নাই পোৱা বুলিয়ে কৈছে এতিয়া হ'লেও ক'ব নোৱাৰি নহয় সিহঁতি ধনী মানুহ সিহঁতক ভাল পাই পিনি দিছে নে কিয়ে নে হ'লেও যাওঁচোন পেটটোকে অকণমান লৈ আহোঁ ঐ বোৱাৰী গেছটো বন্ধ কৰি থ এনেই পইচা পাতি নাই মই পটককৈ সিহঁতৰ পৰা আহিছোঁ কম কষ্ট হোৱা নাই দেই সঁচাকৈ সেই কঠীয়াখিনি পাৰিছিলোঁহে গোটেই কঠীয়া তলিখন মানে পানীয়ে বুঢ়াই পেলালে এতিয়া মানে কঠীয়াও এডালো নেপালোঁ এবাৰ গোটেই একদম পলসে কঠীয়াখিনি পুতি পেলালে পুৰণা ধানখিনিও বিকি দিলোঁ মই বোলো ধানো ঢেৰ হয় বোলো এনেও হ'বই সেই বুলি ভাবি যি এটা আছিলে গোটেইখিনি বিকি দিলোঁ এতিয়া বাৰু কি খাম বাৰু বিকাটো দূৰৈ কথা খাবলৈও নাইকিয়া হ'ল কঠীয়া বাৰু পাবলৈও নাই চব মানুহে এবাৰ তেনেকুৱা হৈছে সেই মাটি সেইখিনি তেনেকৈয়ে পৰি আছে আৰু কি যে হ'ব দেই এবাৰ অ' বাইদেউ বহিছে অঁ এইটো আকৌ কোন আহিলে চিনি তিনি পোৱা নাই অঁ কচোন আহা সোমাই আহ অঁ নমস্কাৰ দেই এইটো লালুকী বাইদেউৰ ঘৰ হয়নে হেৰি লালুকী ৰ'ব দেই মই বহীখনত চাইছোঁ অঁ লালুকী গোহাঁই ঘৰ এই মই আকৌ চৰকাৰৰ ফালৰ পৰা আহিছোঁ গম পাইনে বানপানীৰ সময়ত যাৰ যে যি ক্ষতি হ'ল সেইখিনি কিবা চেঞ্চাছ এটা কৰিব লাগে তাৰ কাৰণে আহিছোঁ অ' চৰকাৰ ফালৰ পৰা আহিছে নি অ' ছাৰ আহক 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 মই আকৌ সেই চুলি বেপাৰী বুলি ভাবিছিলোঁ আজিকালি বেপাৰীবোৰ ঢেৰ হ'ল যে আহক 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 আপুনি বাৰু মোক চুলি বেপাৰী বুলি ভাবিব লাগেনে কি ক'বা গোটেই বেপাৰীখন ইমান আহিবলৈ ধৰিলে চুলি বিচাৰি বিচাৰি মই আকৌ সেই তুমিও তেনেকুৱা বুলিয়ে ভাবিছিলোঁ নাই নহয় মই আহিছোঁ আপোনাৰ চৰকাৰৰ ফালৰ পৰা এই বানপানী হৈ গ'ল দেখিছে কিমান কি ক্ষতি হৈছে মানুহবোৰৰ তাৰে এটা চেঞ্চাছ কৰিবলৈ দিছে কাৰোবাৰ যদি ঘৰ ভাঙিছে কাৰোবাৰ যদি কিবা অনিষ্ট হৈছে কাৰোবাৰ যদি গৰু পোৱালি ছাগলী পোৱালি কিবি মৰিছে তাকে নিবলৈ আহিলোঁ হেৰি নহয় আপোনাৰ নামটো হৈ গ'ল সেই লালুকী লালুকী গোহাঁই এইটো আকৌ আছে আকৌ নামটো হেৰি নহয় কি বুলি কয় আপুনি 15,000টো পাইছেনে বাইদেউ অঁ পাইছে ন তাৰপিছত কওকচোন কি কি ক্ষতি হ'ল আপোনাৰ আইঅ' ক্ষতি মানে এয়া দেখিছানে ঘৰ গোটেইখন ভাগি একদম বেছে উৱলি আছে অঁ অঁ এই ঘৰটোচোন বেৰে চেৰে মাটি চাটি নাই কিবা বানপানীত ভঙা গতেও লগা নাই সঁচা কথা কওকচোন বাইদেউ এইটো ঘৰটো কি আছে নহয় এই ঘৰটো মানে নতুনকৈ বনাম বুলি ভাঙিছিলোঁহে তেনেকুৱাতে বানপানী আহিলে নহয় তুমি এটা কাম কৰিবা ঘৰটো ভাগিলে বুলিয়ে দিবা বানপানী ভাঙিলে বুলি হেই কি কয় লালুকী বাইদেউ আপোনাৰ ঘৰটো যদি ভাঙিলোঁ বুলি নভঙাকৈ যদি মই ভাঙিলোঁ বুলি দি দিওঁ মোৰ বাৰু চাকৰিটো থাকিবনে এইবোৰ চৰকাৰ পইচা খাই পেলাই আপুনি ডাঙৰ মানুহ হ'ব নোৱাৰে দেই বাইদেউ মোৰ চাকৰি যাব লগতে আপোনাকো লেঠা মাৰিব একদম জেল সোমোৱাবগৈ দেই হেৰি ঘৰটো আপুনি বনাই আছে ন এই নহয় তুমি কিবা এটা কৰি চোৱা আকৌ দৰকাৰ হ'লে তুমি কিবা এটা ল'বা যেনিবা বাইদেউ কি কথা ক'বলৈ আহিছে সেইখন কৰি মই মহা বিপদত পৰিব লাগিব গম পাই নাই আৰু যদি আপোনাৰ সঁচাকৈ ঘৰ ভাঙিছে মই নামটো দি দিয়াত কোনো আপত্তি নাই চৰকাৰ পইচা সকলোৱে পাব লাগে এইটো চৰকাৰ পইচা এতিয়া মই তেনেকৈ দিব নোৱাৰিম নহয়
নহয় আপোনাৰ যদি ঘৰটো ভঙাই নাই মই কেনেকৈ দি দিম বাৰু কওকচোন অঁ আপুনি কৈছে যেতিয়া যেনিবা মই দিয়ে দিলোঁ কিন্তু আৰু অলপ মানুহ আছে নহয় এইখিনি চেঞ্চাছ কৰিবৰ কাৰণে সেই মানুহ আহিব এইবিলাক গম পাই নাই মই নামটো দি দিলে লাষ্টত যদি তেওঁলোকে আহি দেখেহি আপোনাৰ ঘৰটো ভঙা নাই মইতো মহা বিপদত পৰি যাম গতিকে বাইদেউ এইটোত আপুনি মোক বেয়া নাপাব চাওক আপুনি 15,000 টকাটো যোগ্য পাব লাগে গতিকে পাইছে সেইটো মই ধুনীয়াকৈ পঠিয়াই দিম বাকী আপোনাৰ এতিয়া ঘৰ নাই ভঙা বুলিয়ে মই লিখিব লাগিব আৰু বেয়া নাপাব দেই বাইদেউ অঁ হয় নি তোমাৰো যদি দিগদাৰ হয় আৰু বিপদ হয় মোৰো যদি দিগদাৰ হয় তেতিয়াহ'লে নালাগে আৰু গম পাইছানে অন্যায়কৈ আকৌ আমি পইচা নাখাওঁ দেই অঁ সেইটোৱে বুজিছেনে সকলো মানুহ তেনেকুৱা হ'লে আমাৰো সুবিধা হয় চেঞ্চাছবিলাক কৰিবলৈ বাৰু এইটো হৈ গ'ল এতিয়া কওকচোন আপোনাৰ গৰু বা ছাগলী কিবা ক্ষতি হৈছিলে নেকি গৰু নাই বাৰু দেই ছাগলী আছিলে আকৌ দেই ছাগলী এতিয়া মই তোমাক বানপানীয়ে উটুৱাই নিলে বুলিও ক'ব নোৱাৰোঁ এতিয়া কি হ'ল ময়ে ভালকৈ নাজানো কাৰণ বাঘো ঢেৰ গম পাইছানে আৰু তেনেকুৱাতে বানপানীও আহিলে তাৰ সেই বানপানী হোৱা দিনাখনিৰ পৰা ছাগলী মোৰ 3টা ছাগলী নাই গম পাইছানে এতিয়া কি হৈছে আৰু সেইটো নাজানো এতিয়া বানপানীয়ে নিলে নে বাঘেই নিলে নে তাকে চাই তুমি কি কৰা কৰিবা আৰু দেই হাঁহ কুকুৰা কিবা কিবি অনিষ্ট হৈছিলে নেকি বাৰু আপোনালোকৰ আৰু হাঁহ কুকুৰাৰ কথা সুধিছা হাঁহ 50টা আছিলে গম পাইছানে গোটেইখিনি পানী উটুৱাই লৈ গ'ল সেও মই বাৰু সেই বুঢ়ী মানুহজনী এতিয়া বাৰু ইমান পানীত মই নিজে বাচিবলৈ চাম নে বাৰু হাঁহ বচাবলৈ চাম তুমিয়ে কোৱাচোন বাৰু সেই কুকুৰাও 30টামান আছিলে সেইকেইটাও গোটেইখন বানপানীত মানে ডুবি একদম চব মৰিলে মতা কুকুৰা 2টাই মাইকী এজনী আছিলে তাকো সিহঁতৰ সেই গঁৰালত থাকেগৈ গঁৰালটো খকা নাই কি ক'বা আৰু একোৱে নাথাকিলে মোৰ হাঁহকেইটালৈ যে বৰ বেয়া লাগিব ইমান ডাঙৰ হৈছিলে মতা হাঁহকেইটা মোৰ যে ভাবিলি বৰ দুখ লাগে বাইদেউ আপুনি কন্দা কটাখন নকৰিব বুজিছে সকলোৰে ক্ষতি হৈছে কি কৰিব এইবোৰ প্ৰকৃতিৰ এতিয়া লীলা আমিতো একো ৰখাব নোৱাৰোঁ হেৰি আপোনাৰ বাৰু ঢুকাইছে যেতিয়া আপুনি সেইটো পাইপ আপুনি পাব লাগে পইচাকেইটা মোক এখন ফটো দেখাওকচোন আপুনিতো নিশ্চয় ফটো মাৰি থৈছিলেই মোক ফটোখিনি দেখালেই হ'ব পাগল হ'লা তুমি পাগল হ'লা এইখন দা দেখিছা নে এইখন দা এইখনে মই নেমাৰো বাৰু এতিয়া তুমি কথা ক'বলৈ আহিছা বুঢ়ী মানুহজনী কেনেকৈ বাচিছোঁ সেইটো তোমাৰ চিন্তা নাই আকৌ তুমি ফটোৰ কথা ক'বলৈ আহিছা সেইখিনি সময়ত মানুহে ফটো মাৰিবলৈ থাকে নি সেই কেনেকৈ ইমান ওখ ভঁৰালটোৰ ওপৰত উঠিছোগৈ মই জানো একমাত্ৰ ইফালে ল'ৰাটো ঘৰত নাই গেলামালৰ বস্তু আনিবলৈ গৈছে তুমি আকৌ এতিয়া ফটোও লাগে বুলি ক'বলৈ আহিছা ইমান বানপানীখনত মানুহে ফটো মাৰি থাকে এনেকৈ পানীত মই ফটো মাৰি থাকিলেহে হ'ব ডাঙৰ মোবাইল এটা নাই সেই অকণমানি মোবাইলটো হাতত লৈ আছোঁ সেইবোৰ হ'লে সোধপোছ নাই অকল চিধা ফটো কথা আহিব নহয় মানে বাইদেউ হেৰি আমিও চৰকাৰৰ ফালৰ পৰা আহিছোঁ আমাক এতিয়া ফটো দিবলৈ কৈছে ফটো দিলেহে পইচা দিব এতিয়া মই বাৰু কি কওঁ কওকচোন আপুনি সেইটোতে দা কটাৰী কোঠা চোঠা চব উলিয়াব এতিয়া মৰিলোহে মই দেখুৱাব লাগিব তোন আকৌ ইটো আহিছে বোলে বাইদেউ ফটো আছেনে সিটো আহিছে বাইদেউ ফটো আছেনে বস্তু বাহনি কিবা লোকচান হৈছে নি বাই অকল একেটা কথাকে মানুহকেইটা যে প্ৰথম দিন বাচিছোঁ হ'ব বাইদেউ কন্দাৰ কথা নকৰিব মই ফটো নোহোৱাকৈ হ'লেও আপোনাৰ 50টা হাঁহ আৰু 30টামান কুকুৰা নাম পঠিয়াই দিছোঁ যদি হৈ যায় হ'ব আৰু দেই মোক একদম দুখ দাই নধৰিব আহিছোঁ দিয়ক নহ'লে ইয়াত আৰু মোৰ বিশেষ দেৰি নাথাকিম আৰু দেই হ'ব যোৱা নিদিলেও নালাগে মোক ফটো বিচাৰিবলৈ আহে কথা ক'বলৈ আহিছে এহেঁতৰ অকণমান বেছি কয় অকণমান সেই মোটা চৰিয়ালৈকে উটুৱাই লৈ গৈছে দানা বনা চৌ বিচাৰি পোৱা নাই ঘৰখনত ইটো বস্তু বিচাৰিছোঁ নাই সিটো বস্তু বিচাৰিছোঁ নাই এহেঁতি আকৌ একদম ফটো বিচাৰিবলৈ আহে কি ক'ত হেৰালেগে অকল ফটো লাগে একদম দাখনে লৈ একদম ঘপিয়াই দিবলৈ মন যায় এইবোৰ ঘপিয়াবও নোৱাৰো নহয় এইবোৰ নাখাওঁ তামোল চামোল নাখাওঁ যা এইবোৰ অকল কিনো কৰিবলৈ আহে মিছাকৈ এইজনী অলপ নহয় দেই দা কোঠা চব উলিয়াইছিলে স্কুটিখন ইয়াতে থৈ যা তহঁতৰ লিখীয়া নহয় সেইবিলাক দলংখন ভগা আছে অঁ ঠিক আছে হ'ব হেৰি হ'ব আহিছোঁ সঁচাকৈ দেই মানুহজনী কিন্তু বৰ এটা বেয়া নহয় মানুহৰ খং উঠিবও দিয়কচোন কিয়নো নুঠিব এইটো সময়ত পানী বাঢ়ি আহিছে মানুহে ঘৰৰ বস্তুৱে সামৰিব নে নিজৰ ল'ৰা ছোৱালীকেইটাকে বচাব নে কি কৰিব বাৰু ইফালে মোবাইলত সেইখিনি চাৰ্জো নাই কাৰণ কাৰেণ্ট নাই হয়ো দেই আৰু চব মানুহেতো ফটোও মাৰিব নাজানে ফটো বচোৱা চিষ্টেমটোহে মোৰ ভাল নালাগিলে কিন্তু দেই এই ঐ বোৱাৰী কিমাননো গালি শুনি থাকিবি আমাৰ আকৌ এতিয়া খুৰীয়েকজনীয়ে পইচাটো নাই পোৱা বুলিয়ে কৈছে এই ওচৰলৈকে যাম পইচাটো কোনে পাইছে কোনে নাই পোৱা মই পেটটো লৈ আহোঁগৈ বহিয়ে আছ ইয়াত তহঁতৰ কাম বন নাই আৰু পকা ঘৰ বানপানীয়ে ইমান দিগদাৰ নকৰিলে নহয় বহি আছ আইও ক'তনো কৰা নাই চাফ চিকুণ কৰি ল'লো আকৌ আমি ইমান দিনা থৈ দিব নোৱাৰো নহয় চাফ চিকুণ কৰি ল'লো আমি তাকেহে দেই আমাৰ ইমান দিগদাৰ কৰিলে পইচাটো নোসোমালে নহয় তহঁতও সঁচাকৈ নোসোমালে ন পইচাটো নাই সোমোৱা সিও মইনো এনেই কম নি আমি চাহ কথা কম নি অঁ তাকেহে তহঁতৰ ঘৰো নোসোমালে আমাৰ ঘৰো নোসোমালে সেই বিমানৰ ঘৰো নোসোমালে কিহেনো পালে আৰু তামোল এখন খোৱাবি নি খাব পাৰোঁ বাৰু মই আনোগৈ তামোল যোৱা ধেত চাল্লা কি গৰম পেলাইছোঁ বৰ গৰমত ঘূৰি ফুৰিব লগা হৈছে মানুহবিলাককে আকৌ কাৰ পইচা সোমাইছে কাৰ পইচা নাই সোমাই সেইবোৰ বৰ বুজ লয় কিন্তু পানী এগিলাচ বোলে যাচোঁ সেইটো নাই নহয় কি আছিলে নামটো ৰঙিলী বৰা অঁ ঘৰত কোনোবা আছেনে ইমান সুস্থ সবল মানুহজনী বহি আছো দেখা নাই নি সোমাই আছে ন হেৰি গৈছোঁ হ'ব দেই গৈছোঁ
বহ বহ অ, বহ হেৰি মই আহিছিলো আপোনাৰ চৰকাৰৰ ফালৰ পৰা অ এই বান সাহায্যবোৰ যে দিছে অ। তাৰ এটা চেঞ্চাছ কৰিবলৈ আহিছো কাৰোবাৰ কিবা ক্ষতি হৈছে নেকি পইচা পাতি পাইছে নি হেৰি নহয় আপুনি ৰঙিলী বৰা আপুনি 15,000টো পালে অ পালে বুলি আছে নি পালে বুলি আছে ইয়াত দেই এইটো পালে বুলি অ পালে ন ৰঙিলীয়ে পালে পালে তাই হাৰাম যদি মোক নাই পোৱা বুলি কৈছে তই গম পাৱনে যা যোৱালি আমি দুজনী মই সৰু মাই মই ডাঙৰ ৰঙিলী সৰু এইটো ৰঙিলী ঘৰহে সিহঁতৰ ঘৰ চৰ পকা পানীয়ে সিহঁতৰ ঘৰতো আমনি কৰিছিলে কিন্তু আমাৰ ঘৰটো গোটেই শেষকৈ কৰি থৈ গ'ল গম পাৱনে মই আকৌ নাই পোৱা তাই ঘৰতে সেইবোৰ কৰিব লাগে নে নালাগে তই কচোন বেয়া হ'ল নেকি মিছা কথা কিয় কৰে বাৰু মানুহবিলাকে সেইবিলাকে বুজি নাপাওঁ সেইবোৰ বাৰু বাদ দিয়ক হেৰি নহয় আপোনাৰো সোমালে চাগে হয় নাই সোমাবতো আপোনাৰো লাগে আপোনাৰ এওঁলোকৰ ঘৰত যেতিয়া পাইছে আপুনি পাব লাগে ওচৰ চুবুৰীয়া মানুহ ঐ তেজখোৱা তই মোৰ নাতি লগা নাতি হয় নাই হা মই পালে নাই পোৱা বুলি ক'ম হা নাই পোৱা মই নাই পোৱা তই সৰুমাই নামটো চাওঁ নাই পোৱা বুলি আছে নাই পোৱা নেকি ৰ'বচোন মই ভালকৈ চাওঁ এবাৰ সৰুমাই সৰুমাই বৰা এপ্ৰুভ ক'তা আপোনাৰচোন এপ্ৰুভ হৈ আছে কি কথা ক'বলৈ আহিছে অ' বৰমা পাইছে আকৌ আপুনি পইচা আপোনালোকৰ গাঁও প্ৰধানে ইয়াত চাইনো কৰি দিছে আপোনাৰ নাম আছেতো কি কথা ক'বলৈ আহিছে তেতিয়াহ'লে কেলে নোসোমালে ন অ আপুনি পইচাটো নাই পোৱা বুলি কেলে ক'লি হা নাই পোৱা কাৰণে নাই পোৱা কৈছো কথা ক'বলৈ আহিছ তই অলপ মানুহ নহয় হা ঘৰতে ঘৰতে মিছা কথা ক'বলৈ আহিছ পইচাটো পাই মনে মনে ভৰাই থৈছ হা কমতি নহয় তই 15,000টো পাইছ বুলি এয়া লিখি আনিছে হয় দেই বাইদেউ আপোনাৰ চাওক আপোনাৰ এইটো নাম ৰঙিলী বৰা হয় ধুনীয়াকৈ নাম আছে আপুনি পইচা পাই পেলাই কিয় মিছা কথা কৈছে মই নাই পোৱা নহয় নাই পোৱা এই কিয় মিছা কথা কৈছে বাইদেউ এইটো এপ্ৰুভ বুলি আছে এনে ক'ব নি তেওঁ ফচিলো মই এতিয়া একাউণ্টত চিট নাই কৰা বুলি কৈ দিম কথা এতিয়া যে ভূ ভুৱাই আছ থিয় হৈ মূৰ্তিটো তই মালেনি ছাৰ মই আকৌ চেক কৰাই নাই নহয় আকৌ মই চেক কৰিলেহে হ'ব সেইটো কথা নেকি চেক কৰা নাই ন আপোনাৰ সোমাই গৈছে গম পায় ইয়াত এপ্ৰুভ বুলি আহি গৈছে নহয় এপ্ৰুভ বুলি আহি গ'ল মানে সোমাই গৈছে আৰু গম পায় বাকী হেৰি কওকচোন আপোনাৰ কিবা জন্তু কিবা ক্ষয়ক্ষতি হৈছে নেকি গৰু ছাগলী হাঁহ কুকুৰা যিকোনো বস্তু আৰু কিবা ক্ষতি হৈছে নেকি একো নাই হোৱা অকল সিহঁতৰ কুকুৰা এটাহে আছে আৰু ছাগলী পোৱালি এটা আগৰ পৰা বেমাৰ হৈ আছিলে সেই বানপানী মৰি থাকিলে খালি এনেকৈ ক'লে নহ'ব নহয় ৰ'ব মোৰ ঘৰৰ কথা মইহে জানিম মোৰ হাঁহ কুকুৰা কিমান নষ্ট হৈছে মোৰ লিখা মোৰ হাঁহ কুকুৰা কিমান নষ্ট হৈছে তুমি লিখা ছাগলী উটি গ'ল কুকুৰা হাঁহ নষ্ট হ'ল মৰিলে আৰু তাৰ কিমান মোৰ গৰু ছাগলী নষ্ট হৈছে মইহে জানো মোৰ ঘৰখনৰ কথা আপুনি বাইদেউ তেনেকৈ ক'লে নহ'ব নহয় এতিয়া বাৰু হ'ব মই বাৰু বাইদেউৰ কথা বিশ্বাস কৰা নাই আপুনি এটা মোক কাম কৰক এখন ফটো দেখাওক মই লগালগ আপোনাৰ নাম পঠাই দিম আপুনি মুখেৰে ক'লে মই বিশ্বাস কৰিব নোৱাৰিম ফাচিলি এতিয়া হে কুকুৰাতে ছাগলীতে ফটোখন দেখুৱাই দে আমাৰ গোটেই মৰিছিলে গম পাৱনে ল'ৰাটো অ' জুলি পটাপট মোবাইলটো লৈ গুচি আহচোন অ' জুলি শুলিগৈ নি তই পটককৈ মোবাইলটো লৈ পেলা এয়া চাওক বাইদেউ মিছা কথাবোৰ ক'ব নালাগে নহয় গম পায় নাই এতিয়া চাওক চৰকাৰৰ পইচা সকলোৱে পাব লাগে দুখীয়া যদি আপোনাৰ ধনী মানুহ হয় আপোনাৰ ঘৰত পানী সোমাইছে চৰকাৰে সকলোৱে পইচা দিব সেইটো আপুনি নিশ্চিন্ত থাকক কিন্তু এতিয়া মিছা কথা এটা কৰিলে মই নাম দি দিব নোৱাৰো নহয় এতিয়া এয়া বৰমাই ক'লে বুলিহে আপোনাৰ ঘৰত একো অনিষ্ট নাই হোৱা বুলি মইতো এতিয়া নজনা মানুহ মইতো নাম দিয়ে দিলোহেঁতেন আপোনাৰ তেনেকৈ নহ'ব গম পায় নাই একদম পূৰা প্ৰমাণ লাগিব উপযুক্ত প্ৰমাণ হ'লেহে আমি নাম এটা পঠাব পাৰিম এতিয়া আপুনি 15,000 টকা সোমায়ো নাই সোমাবলৈ মিছা কথা কৈছে এইটোতো সম্পূৰ্ণ ভুল কথা গম পায়নে হেৰি বৰমা আপোনালোকৰ ফটো আপুনি আনিলে নেকি দেখাওক চাওঁ দেখাওক দুজনী গৰু মৰিলে ন ঠিক আছে মই নামটো লিখি দিছোঁ আৰু হেৰি কৰিবচোন বৰমাই কৈছে আপোনালোকৰ বোলে 15,000 পইচাটো সোমোৱা নাই মোক এবাৰ পাছবুকটো আনি দিব মই চাই দিম কেলৈ সোমোৱা নাই দেই মোৰ মোবাইলতে আছে সকলোখিনি মই চাই দিম লগ হৈ ঠিক আছে ঠিক আছে মানে ছাৰ এই মাৰ ভাগত ডাকঘৰতহে একাউণ্ট এটা আছিলে এইটো এতিয়া বহুত দিন চলোৱা নাই নহয় বন্ধ হৈ হ'ল নে কি আকৌ এতিয়া হয় নেকি হ'ব বাৰু আপুনি আনকচোন মই চাই দিম যিয়ে নহওক লাগিলে পাবলগীয়া মানুহে এনেও পাবই আপুনি লৈ আহক মই চাই দিম ঠিক আছে অ' ল'ৰাটো এহেঁতৰ গোটেই শাক পাচলি বাৰীখন হেৰি নষ্ট হ'ল আকৌ চব শাক পাচলি গছ মৰিলে আৰু পাকঘৰটো ভাঙিলে আকৌ সেইবোৰ লিখি ল আমাৰ গোটেই ঘৰটোৱে অৱস্থা নাই সেয়া লিখি ল ছাৰ যদি চাই আগে যা সোমাই ফলং লং হৈ আছে যা হয় নেকি বৰমা হেৰি হ'ব অমিতা বাৰী যদি নষ্ট হৈছে শাক পাচলি যদি কিবা নষ্ট হৈছে সেইখিনি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা আহিব চাই ল'ব আৰু বৰমা এটা কথা মানে ঘৰ দুৱাৰ অকণমান অনিষ্ট হ'লে আমি পইচা দিব নোৱাৰিম গম পায় না আমি বুলি নহয় মানে চৰকাৰে নোৱাৰিব আৰু আপোনাৰ যদি সম্পূৰ্ণকৈ নষ্ট হয় তেতিয়া দিব বাৰু পইচা মই হ'লেও বাৰু চাওঁচোন বাৰু কি কৰিব পাৰি দেই আনিলে ন ঠিকে আছে মই চাওঁচোন ৰ'ব মোবাইলত চাব লাগিব মই এটা কাম কৰোঁ ফটো মাৰি লৈ যাওঁ মই কৰি দিম কামটো চিন্তা কৰিব নালাগে আপোনালোকে খালি চেক কৰি ল'ব পইচা সোমাইছে নি দেই ঠিক আছে এইটো লওক যিমান পাৰে চাব আৰু দেই ছাৰ হ'ব বৰমা আৰু বাইদেউ মই গৈ থাকোঁ আপোনাৰ সেয়া চাওক এপ্ৰুভ বুলি আছে আপুনি গতিকে পইচাটো এবাৰ চেক কৰিব সোমাইছে নি আৰু আপোনালোকেও চাব ৰাতি ভাগলৈ আজি মই কৰি দিম কামটো কাইলৈ এবাৰ চাব আৰু হেৰি কি বুলি কয় অমিতা বাৰীৰ কথাটো মই এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত জনাম তেওঁলোক আহিব
ঠিক আছে বৰ্তমান মই এতিয়া গৈ থাকোঁ মোৰ আৰু কেইবাঘৰো যাবলগীয়া আছে গম পাইনে আৰু ভাল লাগিলে বাৰু আপোনালোকে এনেদৰে কোৱাৰ বাবে সঁচা কথাখিনি মানে কি হয় আমাৰ চৰকাৰ মানুহখিনি সদায় দুখ দিয়ে আমি কামখিনি ভালদৰে নকৰোঁ এতিয়া যিসকলে পাবলগীয়া নাথাকে হয় নাই কওক বৰমা সেইসকলকতো আমি দিব নোৱাৰোঁ আৰু যিসকলে পাবলগীয়া থাকে সেইখিনিক আমি দিবই লাগিব হয় নাই কওক চৰকাৰ পইচা মুঠৰ পৰা সকলোৱে পাব লাগে গতিকে আমি গৈ থাকোঁ এতিয়া আপোনালোক ৰওক দেই ঠিক আছে মই যাওঁ অ মিছা মিছিকে দিব মই নিদিবি নহ'ব যাওঁগে পাই বল বল মই মিছা কথা কোৱা মানুহ আছে আমাৰ এইখিনিতে ইজনী বহি থকাৰ কাৰণে মই মিছা কথা কৈ একো এটা ল'ব নোৱাৰিলোঁ যাওঁগৈ পাই মই